এইটো আচলতে আমাৰ সঁচাকৈ এটা বৃহৎ সাফল্য শিৱসাগৰ আৰক্ষীৰ। আৰু আমি 7টা গ্ৰেনেড আৰু এটা বটল গ্ৰেনেড পাইছোঁ, লগতে এটা বেৰেটা পিষ্টল পাইছোঁ আৰু 13,500 টকা তেখেতৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমি চ'ৰ্চ ইনফৰমেশ্যনৰ বেচিছত আজি গোটেই অপাৰেশ্যনটো চলাইছিলোঁ। আলফা কেডাৰ ৰন্টু অসম ওৰফে বীৰেন চেতিয়া আজি শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁৰ লগত আমি 7টা গ্ৰেনেড আৰু এটা বটল গ্ৰেনেড, 10টা লাইভ এমুনিশ্যন, এটা বেৰেটা পিষ্টল আৰু 13,500 টকা আমি জব্দ কৰিব পাৰিছোঁ এতিয়ালৈকে। আৰু এইটো আচলতে শিৱসাগৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিৱসাগৰ আৰক্ষীৰ গোটেই টীমটোৱে যথেষ্ট কষ্ট কৰি আজি এই সফলতা অৰ্জন কৰিছে। পালেঙি ধ্যানগাঁও বিপুল হেনচন নামৰ এজন ব্যক্তি হ'লে আহিছিল বুলি আমি গম পাইছোঁ। হয় হয়, তেওঁৰ ঘৰতে আমি ৰনটোক আমি বিচাৰি পাইছোঁ। ইতিমধ্যে ৰনটো গ্ৰেপ্তাৰ হৈছে আৰু আলফা কেডাৰ আৰু বাকী আৰু এজনক আটক কৰিছে বুলি সোধা পোছাৰ বাবে নে তেখেতলোকে গ্ৰেপ্তাৰ হৈছে? আমি সোধা পোছাৰ বাবে আৰু এজনক আটক কৰিছোঁ। পৰৱৰ্তী সময়ত বাকীখিনি গম পোৱা যাব।